সোলাৰৰ নামত স্কেম চলি আছে নেকি এই ভিডিওটো আপুনি সম্পূৰ্ণ চাওক আপোনাৰ সোলাৰৰ বিষয়ে ধাৰণাটো ক্লিয়াৰ হৈ যাব তো এটা প্ৰথম কথাটো হ'ল এটা সোলাৰ যেতিয়া আপুনি লগাব যাব প্ৰথমে কিন্তু আপুনি ডকুমেন্ট সাবমিট কৰিব লাগে আৰু লোন এপ্লাই কৰিব লাগে যেতিয়া আপুনি এটা লোন এপ্লাই কৰিব লোন এপ্লাই কৰাৰ সময়ত মানে কিছুমানে 1,89,000 এগ্ৰিমেন্ট কৰে আকৌ কিছুমানে 1,98,000 মানে 2,000 কম 2 লাখ টকা লোন কৰে তো এতিয়া কথাটো হ'ল আপোনাৰ ঘৰত সোলাৰ কিমান টকাৰ সোলাৰ লাগি আছে বা লগাব হেতু প্ৰথমে আপুনি চাব লাগিব দ্বিতীয় কথাটো হ'ল আপোনাৰ ঘৰত যে সোলাৰ লাগিব সোলাৰ পেনেলৰ ক্ষমতা কিমান মানে কিমান ওয়াটৰ পেনেল লাগিব হেতু আপুনি দ্বিতীয়তে চাব লাগিব তৃতীয় কথাটো হ'ল সোলাৰৰ সেট কিমান টকাত আহে সোলাৰৰ সেট কিমান টকাত আহে অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছিল যে 1 কিলোৱাটৰ সোলাৰ যদি আপুনি ঘৰত ইনষ্টল কৰে তেতিয়াহলে বজাৰ মূল্য 50,000 টকা আৰু যদি 3 কিলোৱাটৰ ঘৰত ইনষ্টল কৰে তেতিয়াহলে 1.5 লাখ টকা এতিয়া আপোনাৰ ঘৰত লোন হৈ আছে 2 লাখ টকা আৰু 50,000 টকাটো ক'ত যায় এটো হ'ল 1 নম্বৰ আৰু 2 নম্বৰ কথাটো হ'ল এতিয়া সোলাৰ সেট কিমান টকাৰ সোলাৰ সেট আপোনাৰ ঘৰত লাগে হেতু কিন্তু আপুনি কেতিয়াও নাজানে বা আপোনাৰ সোলাৰ পেনেলৰ ক্ষমতা কিমান হেতু কিন্তু আপুনি নাজানে এইবিলাক তথ্য আপুনি প্ৰথমে জানি তাৰ পিছত সোলাৰ ইনষ্টল কৰক আৰু দ্বিতীয় হ'ল মই যেতিয়া এটা ভেন্ডৰৰ ওচৰত আবেদন কৰিছিলো যেতিয়া মই এই বিলাক বিষয়ে এটু যে তথ্য যেতিয়া গম পোৱাৰ পিছত মই সোলাৰ মানে কেশ টকাত লগাবলৈ মানে ইচ্ছা প্ৰকাশ কৰিলো আৰু সেই ভেন্ডৰজনক কলো তেতিয়া সেই ভেন্ডৰজনে মানে টোটালি মানে ডিসএগ্ৰি হৈ গল মানে মোক সোলাৰ নিদিয়ে হয়তো সোলাৰ নিদিব ঠিক কথা কোনো আপত্তি নাই এতিয়া মোৰ কথাটো হ'ল মই যে বেলেগৰ পৰা লম সেই ভেন্ডৰ গৰাকীৰ ওচৰত মই আবেদন কৰিলো সেই আবেদনটো মানে ডিলিট কৰিব লাগে কিন্তু সেই ভেন্ডৰজনে ডিলিট নকৰে এতিয়া তেওঁৰ অংক মই যদি তাৰ পৰা লওঁ তেতিয়াহলে হয়তো তাৰ 70 ৰ পৰা 1 লাখ টকা লৈকে প্ৰফিট হয় এটা সোলাৰত যদি আপুনি তথ্য বিচাৰে মই তথ্য দিবলৈ প্ৰস্তুত কিন্তু সেই ভেন্ডৰজনে মানে আবেদনটো ডিলিট নকৰে এটি ডিলিট নকৰাৰ ফলত মই 45 দিন ৰব লাগিব অন্যথায় বিকল্প ব্যৱস্থা কৰিব লাগিব কেশ টকাত যদি লগাব বিচাৰো আৰু যদি আপুনি কেশ টকাত লগাই তেতিয়াহলে আপোনাৰ কিমান প্ৰফিট হ'ব 1.5 লাখ টকাত আপুনি সোলাৰ লগালে লগোৱাৰ পিছত হয়তো মানে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি সাবসিডি দিব সেই সাবসিডিখিনি বাদ দি আপোনাৰ পকেটৰ পৰা মাত্ৰ 15,000 টকাহে সোলাৰৰ বাবদ যাব তো তেতিয়াহলে আপুনি চিন্তা কৰক আপোনাৰ পকেটৰ পৰা কিমান টকা খৰচ হৈ আছে তো গাইস ভিডিওটো বেছি শেয়াৰ কৰিব যাতে প্ৰত্যেককে চাব পাৰে আৰু সকলোৱে যাতে এই বিষয়ে অলপ ভাবি চিন্তি সোলাৰ নিজৰ ঘৰত লগাওক